নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল মাজত আৰু বেছি সময় নাই ভাৰত আৰু নিউজিলেণ্ডৰ মাজত এদিনীয়া সিৰিজৰ ফাইনেলখন হ'বলৈ গৈ আছে আৰু ক'বলৈ গ'লে এখন ভাল খেল হ'ব বুলি আমি আশা কৰিব পাৰোঁ যেহেতুকে ফাইনেল হ'বলৈ গৈছে নিউজিলেণ্ডে কিন্তু সেকেণ্ডখন খেলত জিকি ভাল কামবেক কৰিলে যদিও প্ৰথমখন খেল হাৰিছিলে গতিকে এতিয়া ইণ্ডিয়ান টিমটো এনেকুৱা কি কৰিব লাগিব যাৰ কাৰণে এই সিৰিজটো আমি দখল কৰিব পাৰিম আৰু এনেকুৱা প্লেইং 11ত কি খালখলনি কৰিব লাগিব তাৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম সো ফাইনাল যেতে ডাঙৰ মেচৰ প্লেয়াৰে ভাল খেলিব লাগিব কিছুমান এনেকুৱা প্লেয়াৰ থাকে যি ডাঙৰ মেচত ভাল খেলে তেনেকুৱা প্লেয়াৰ ইণ্ডিয়ান টিমত কোন আছে হেতু চাব লাগিব আমাৰ ইণ্ডিয়ান টিমটো যদি চাও ডাঙৰ মেচত ভাল খেলে আমি ৰোহিত শৰ্মাক দেখিছো ডাঙৰ মেচত কিন্তু ভাল খেলে বিশেষ সময় যেটা ফাইনাল ডাঙৰ মেচ ন গোটে সিৰিজটোৰ ভিতৰত ডাঙৰ মেচ দেন বিৰাট কোহলিও ডাঙৰ মেচত ভাল খেলা আমি দেখিবলৈ পাওঁ কোনোবা সময়ত আৰু তাৰ বাহিৰেও কেএল ৰাহুলে ডাঙৰ মেচত ভাল খেলাৰ কাৰণে জনা যায় ডাঙৰ হওক সৰু হওক কেএল ৰাহুলে ভাল খেলে এদিনীয়া যদি আমি কথা ক'বলৈ যাওঁ বাকি কিন্তু দেখিবলৈ পোৱা নাই ৰোহিত কোহলি আৰু কেএল ৰাহুল এই কেজন বাকি শ্ৰেয়াছ আয়াৰে কিবা এটা কৰিব লাগিব শ্ৰেয়াছ আয়াৰে কিন্তু ইয়াৰ আগৰ খেলখন আমি দেখিছিল যে বৰ বিশেষ কৰা নাই তেনেকুৱা ডাঙৰ স্কোৰ তেনেকৈ কৰা নাই শুভমান গিলে অৰ্ধশতক কৰি আছে কিন্তু অৰ্ধশতকটো শতকত পৰিণত কৰাৰ দৰকাৰ আছে বুলি মই ভাবোঁ অৰ্ধশতক একেৰাহে দুটা কৰিলে ভাল লাগিলে আমাৰ কিন্তু সেই বস্তুটো আৰু দীঘলীয়াকৈ লৈ গ'লে ভাল হয় দায়িত্বশীল ইনিংছ খেলিলে ভাল হয় দায়িত্ব লৈ পেলাই যেনেকৈ কেএল ৰাহুলে লৈ যায় আগবঢ়াই লৈ যায় গোটেই খেলটো তেনেকৈ আউট নোহোৱাকৈ থাকে সেই বস্তুটো দৰকাৰ আছে গতিকে শুভমান গিলকো যদি মই ইয়াত ধৰোঁ ৰোহিত কোহলি শুভমান গিল কেএল ৰাহুল এইকেইজনে মেইন হ'ব এইকেইজনৰ ভিতৰতে কোনোবা এজনে বহুত ডাঙৰ ইনিংছ খেলিব লাগিব যদি দুজন মানে 100 কৰিব পাৰে তেতিয়াতো কথাই নাই বাকি টাৰ্গেটটো সেই 300 350 ওচৰে পাজৰে থাকিব আৰু দুইটা টিম যোনে বেটিং নকৰক 300 350 ওচৰে পাজৰে থাকিব লাগে আৰু নিউজিলেণ্ডে যদি প্ৰথম বেটিং কৰে তেতিয়া তেওঁলোকক 300ৰ ভিতৰত অল আউট কৰি দিব পাৰিলে ভাল হয় ইণ্ডিয়াই যদি প্ৰথম বেটিং কৰে 350 মান কৰিব পাৰিলে ভাল হয় সেই বুলি ভাবো গতিকে এতিয়া আপোনালোকে দেখিবলৈ পাইছিল যে ৱাশ্বিংটন সুন্দৰ আউট হৈ গৈছিল টিমৰ পৰা আৰু ৱাশ্বিংটন সুন্দৰৰ ঠাইত আয়ুষ বাদনীক আনিছিলে লাষ্টখন খেলৰ যদি আমি প্লেইং 11 চাওঁ তাত এনেকুৱা আছিল ইণ্ডিয়া প্লেইং 11টো ৰোহিত শুভমান গিল কোহলি শ্ৰেয়াছ আয়াৰ কেএল ৰাহুল ৰবীন্দ্ৰ জাদেজা নীতিশ কুমাৰ ৰেড্ডি হৰ্ষিত ৰাণা কুলদীপ যাদৱ মহম্মদ সিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণা গতিকে ইয়াত আমি প্লেইং 11টো কিন্তু বেষ্ট দেখিবলৈ পোৱা নাই ইণ্ডিয়ান টিমত প্লেইং 11ত সালসলনি কৰাৰ দৰকাৰ আছে বিশেষকৈ ডাঙৰ মেচ হেতু কাৰণে বিশেষকৈ যেহেতুকে সিৰিজ ডিসাইডাৰ হয় হেতু কাৰণে ইয়াত সালসলনি কৰিবই লাগিব বিশেষকৈ কাক আপুনি সালসলনি কৰিব কোনোবা ভাল পাব পাৰে বেয়া পাব পাৰে কিন্তু ৰবীন্দ্ৰ জাদেজা দুখন মেচত কিন্তু একেবাৰে পাৰফৰমেন্স ওলাই অহা নাই না বেটিং না বোলিং কোনোফালে কিন্তু একো বিশেষ কৰিবলৈ সক্ষম হোৱা নাই ৰবীন্দ্ৰ জাদেজাই হেতু কাৰণে মই ভাবো যে কমসে কম এইখন খেলৰ কাৰণে ৰবীন্দ্ৰ জাদেজাক ৰেষ্ট দিয়ক ৰবীন্দ্ৰ জাদেজাৰ ঠাইত যদি আয়ুষ বাদনীক লৈ আহিব পৰা যায় ন এটলিষ্ট ট্ৰাই কৰি চাব পাৰে ফাইনেল হক যি হক ট্ৰাই কৰি চাওক ৰবীন্দ্ৰ জাদেজাৰ ঠাইত যদি আয়ুষ বাদনী আহি যায় ইণ্ডিয়ান টিমৰ কিন্তু কম্বিনেশ্যনটো ভাল হৈ যাব লগিও আছে সেই বস্তুটো ট্ৰাই কৰি চাব পাৰে ইণ্ডিয়ান টিমে আৰু এটা কথা লাষ্টখন খেলত আমি দেখিছিলোঁ যে অৰ্শদীপ সিঙক খেলুৱা নাছিলে অৰ্শদীপ সিঙক খেলুৱাৰ দৰকাৰ আছে আপুনি কোনোবা এজন বলাৰক আউট কৰিব লাগিব প্ৰসিদ্ধ কৃষ্ণাক আউট কৰি আপোনালোকে অৰ্শদীপ সিঙক লৈ আহক হেতু কাম কৰিব পাৰে নতুবা নীতিশ কুমাৰ ৰেড্ডি মই কথা কৈছোঁ হৰ্ষিত ৰাণা বাৰু থাকক হৰ্ষিত ৰাণাই ওকে কৰি আছে বুলি ক'লেও ভুল নহয় যেহেতু বেটিঙৰ কাৰণে দীঘলীয়াকৈ চাই হেতু কাৰণে হৰ্ষিত ৰাণা থাকিব লাগিব আৰু লগতে নীতিশ কুমাৰ ৰেড্ডিটো সেই বেটিঙৰ কাৰণে যদি চাই নীতিশ কুমাৰ ৰেড্ডিও থাকিব লাগিব হেতু কাৰণে প্ৰসিদ্ধ কৃষ্ণাক উলিয়াই অৰ্শদীপ সিঙক ফাইনেলখনৰ কাৰণে লৈ আহক ভাল হ'ব এইটো কথা আৰু লগতে আয়ুষ বাদনীক লৈ আহক এইটো ভাল হ'ব বাকি আপুনি কাক আনিব পাৰে বাকি ধ্ৰুৱ জুৱেল আছে উইকেট কিপাৰ বেটাৰ ধ্ৰুৱ জুৱেলক বাৰু তেনেকৈ ট্ৰাই কৰা নাই বাকি উইকেট কিপাৰ বেটাৰ আমাৰ কেএল ৰাহুলে ইমান বেয়া কৰি থকা নাই ভালেই খেলি আছে 100ও মাৰিছে গতিকে কেএল ৰাহুলক উলিওৱাৰ কথা কোনো তেনেকুৱা ধৰণৰ কথা নাথাকে আৰু যদি দুটা উইকেট কিপাৰো একেলগে খেলায় সেইটো এটা কথা ভাবিব পাৰে কিন্তু মোৰ মতে নেখেলাব কাৰণ এজ এ ৰিপ্লেচমেণ্টহে আছে ধ্ৰুৱ জুৱেল টিমত গতিকে ধ্ৰুৱ জুৱেল 11ত নাহিব বাকি যশস্বী জয়ছোৱাল আছে যশস্বী জয়ছোৱালটো মাজত নেখেলি ৰোহিত শৰ্মা বেকআপ হিচাপে খেলাৰ নিচিনা হৈ আছে বৰ্তমান সময়ত গতিকে জয়ছোৱালকো আমি খেলুৱা আমি দেখিবলৈ হয়তো নাপাওঁ জয়ছোৱাল আৰু ধ্ৰুৱ জুৱেল তেওঁলোকক কেতিয়াও নেখেলায় তেওঁলোকক এজ এ বেকআপ হিচাপে আছে হয়তো আহিলে অৰ্শদীপ সিং আহিব নতুবা আয়ুষ বাদনী এই দুইজন একেলগে অহাৰ চান্স এটা আছে গতিকে সালসলনি দৰকাৰ আছে বৰ্তমান সময়ত টিমটো যি দেখিছোঁ সালসলনি দৰকাৰ আছে আৰু বোলে আমাৰ যদি গৌতম গম্ভীৰ টিম মেনেজমেণ্টে যদি একেটা প্লেইং 11ৰ সৈতে নামে তেতিয়া কিন্তু দিগদাৰ হ'বলগীয়াও আছে কাৰণ লাষ্টখন মেচত সেইটো আমি দেখিলোঁ যে বলিঙৰ একো মিলা নাছিলে কম্বিনেশ্যন উইকেট ল'ব পৰা নাছিলে আৰু লগতে বেটিঙতো কি কৈছোঁ বেটিঙতো মিলা নাছিলে বৰ বিশেষকৈ আয়ুষ বাদনী যদি বেটিঙৰ মাজত আহে এইটো এটা ভাল হ'ব বুলি মই ভাবোঁ গতিকে এতিয়া প্লেয়াৰো নাই তেনেকৈ আৰু আপোনালোকে জানেই যে ইণ্ডিয়া বেষ্ট 11 নমোৱা নাই টি20 ৱৰ্ল্ড কাপ আহি আছে কাৰণে হাৰ্দিক পাণ্ডিয়া হওক বুমৰাহ হওক এনেকুৱা প্লেয়াৰ কিছুমানক সাধাৰণতে ৰেষ্ট দি থোৱা হৈছে টি20 খেলিবৰ কাৰণে টি20 ৱৰ্ল্ড কাপৰ আগত যে
যাতে আঘাতপ্ৰাপ্ত নহয় সেইটো কাৰণে ৰেষ্ট দি থোৱা হৈছে গতিকে সেইটো বেলেগ কথা ষ্ট্ৰংগেষ্ট 11 লৈ পেলাই নমানা এইটো বেলেগ কথা কিন্তু গতিকে যিকেইটা প্লেয়াৰ আছে সেইকেইটা আমি ইউটিলাইজ কৰিব লাগিব সেইকেইটা প্লেয়াৰৰ পৰা কিন্তু নিজৰ বেষ্ট উলিয়াই আনিব লাগিব আৰু এইবিলাক চান্স কিন্তু বেষ্ট চান্স দেই কিছুমান প্লেয়াৰৰ কাৰণে মই যদি কওঁ নীতিশ কুমাৰ ৰেড্ডিৰ কাৰণে হাৰ্দিক পাণ্ডিয়াৰ ঠাইত খেলাই আছে কিন্তু হাৰ্দিক পাণ্ডিয়াৰ নিচিনা কৰিব পৰা নাই হাৰ্দিক পাণ্ডিয়া টিমত থাকিলে যিটো কাম কৰে এদিনীয়াত সেই কামটো কিন্তু নীতিশ ৰেড্ডিয়ে একো কৰিব পৰা নাই একদম এইটো সাধাৰণ কথা গতিকে নীতিশ ৰেড্ডিয়ে দেখুৱাৰ দৰকাৰ আছে আৰু ইয়াতকৈ আৰু ডাঙৰ মেটচ কেতিয়াও নাপায় কিন্তু এনেকুৱা এখন ফাইনেলতকৈ ডাঙৰ মেটচ এইবিলাক প্লেয়াৰে কিন্তু জীৱনত কেতিয়াও নাপায় কাৰণ ইফালে যদি T20 ৱৰ্ল্ড কাপ যোৱাৰ পাছত যিবিলাক এদিনীয়া হ'ব তাত চান্সেই নাপাব হাৰ্দিক পাণ্ডিয়া আহি যোৱাৰ লগে লগে গতিকে নিজক প্ৰতিষ্ঠা কৰা নিজক কিন্তু প্ৰমাণ কৰা প্ৰুফ দিয়া কিন্তু দৰকাৰ আছে আমি যদি ক'বলৈ যাওঁ নীতিশ কুমাৰ ৰেড্ডিৰ দৰে প্লেয়াৰ আৰু যদি আয়ুষ বাদনীয়েও যদি চান্স পায় তেওঁলোকে কিন্তু প্ৰুফ কৰাৰ দৰকাৰ কিন্তু আছে বাকি এইখিনি হ'ল আমাৰ ভাৰতীয় টিমৰ কথা এতিয়া নিউজিলেণ্ডৰ কোন কেইজন আমাৰ ইণ্ডিয়াৰ কাৰণে খাতৰা যাক সোনকালে আউট কৰিব লাগিব যাক সোনকালে পেভিলিয়নমুখী কৰিব লাগিব আৰু যাক সোনকালে আউট কৰিলে আমাৰ ইণ্ডিয়ান টিমটোৱে জিকাৰ সম্ভাৱনা থাকিব তাৰ ভিতৰত আমি যদি ক'বলৈ যাওঁ ডেভন কনবেক সেইজনটো এজন থ্ৰেট হয় বিপদ হয় কাৰণ টিকিব লাগিলে বহুত দীঘল টিকে ডেভন কনবেক মই চিনি পাওঁ টিকিব লাগিলে বহুত দীঘলীয়া খেলে হেনৰি নিকলছ তেওঁলোকৰ দুইজন অপেনাৰে কিন্তু বহুত দক্ষ অপেনাৰ হয় বিশেষকৈ এদিনীয়া খেলৰ কাৰণে এওঁলোক দুজন বহুত ভাল অপেনাৰ হয় আৰু বহুত অভিজ্ঞতা প্ৰাপ্ত কৰিলে বহুত বছৰ খেলি আছিলে আৰু টপ ক্লাছ প্লেয়াৰ হয় সেইটো কাৰণে এইকেইজনক সোনকালে পেভিলিয়নমুখী কৰিলে ভাল হয় বাকী যদি আপোনালোকে ক'বলৈ যায় ডেৰেল মিটচেল এজন প্লেয়াৰ ডাঙৰ মেচৰ প্লেয়াৰটো অলৰেডি তেওঁ হয়েই আৰু লগতে ইণ্ডিয়াৰ বিৰুদ্ধে সদায় ভাল খেলে প্ৰায়ভাগ সময়তে ভাল খেলে এইটো চিৰিজতে ইমান ভাল খেলিলে ডেৰেল মিটচেলে গতিকে ডেৰেল মিটচেলৰ উইকেটটো যদি সোনকালে ইণ্ডিয়াই উলিয়াব পাৰে সেইটো ইণ্ডিয়াৰ কাৰণে বহুত বেছি ডাঙৰ প্লাছ পইণ্ট হ'ব কাৰণ ডেৰেল মিটচেলে কিন্তু অকলে খেল লাষ্ট টাইম দেখিলে যিখন খেল অকলে চলাই লৈ যোৱা আমি দেখিবলৈ পাইছিলোঁ গতিকে ডেৰেল মিটচেলৰ উইকেটটো মেইন হ'ব তাৰ পাছত আপোনালোকে গ্লেন ফিলিপছকো ধৰি ৰাখিব পাৰে গ্লেন ফিলিপছৰ যদিও বা পাৰফৰ্মেঞ্চ দিয়া নাই এইটো চিৰিজত বেটেৰে সৈতে তথাপিতো এনেকুৱা এজন প্লেয়াৰ যি ডাঙৰ ইনিংছ খেলাৰ ক্ষমতা ৰাখে গতিকে এওঁলোকৰ কনৱে হেনৰি নিকলছ ডেৰেল মিটচেল আৰু গ্লেন ফিলিপছ এই চাৰিজনেই মেইন হ'বলৈ গৈ আছে বাকীসকলৰ মই ইমান দেখিবলৈ পোৱা নাই তেনেকুৱা উইলিয়ামগে বাৰু লাষ্ট টাইম ভাল খেলিছিলে তথাপিতো এইকেইজনক বিশেষকৈ মিটচেল আউট হ'লে বহুত আহি যায় খেল নিজৰ ফালে মিটচেল হেনৰি নিকলছ দেন কনৱে আৰু গ্লেন ফিলিপছ এইকেইজন মেইন হ'ব এইকেইজনক সোনকালে পেভিলিয়নমুখী কৰিব লাগিব বাকী নিউজিলেণ্ডৰ বলাৰে কিন্তু লাষ্ট টাইম যিখন খেল হ'ল তাত কিন্তু বেয়া বলিং কৰা নাছিলে গতিকে এইখন যিহেতু খেল ষ্টেডিয়াম বেলেগ সেইখন ষ্টেডিয়ামো বেলেগ আছিলে এইখন ইনডোৰত হ'ব আৰু ইনডোৰৰ এইখন ষ্টেডিয়ামতে ভাল ৰান হোৱা আমি দেখিবলৈ পাওঁ এইখন ষ্টেডিয়ামতে আমাৰ বীৰেন্দ্ৰ সেহৱাগে এটা সময়ত 200 মাৰিছিলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যিটো 200 ৰানৰ ইনিংছ খেলিছিলে 200তকৈ ওপৰ গৈছিলে 219 নে তেনেকুৱা ধৰণৰ আছিলে এটা ইনিংছ খেলিছিলে সাংঘাতিক এটা ইনিংছ খেলিছিলে বীৰেন্দ্ৰ সেহৱাগে গতিকে ৰান হয় আৰু মেইন কথাটো আৰু এটা আছে যে ডিউ ফেক্টৰ যিমান আপুনি ৰান নকৰক ছেকেণ্ড ইনিংছত যিখিনিয়ে বেটিং কৰে তেওঁলোকৰ কাৰণে ডিউ ফেক্টৰটো এটা টান হৈ আহিছে টান কৰি পেলাই বলিংটো অতি কঠিন কৰি পেলাই লাষ্ট টাইম আমি এইটো দেখিবলৈ পালোঁ লাষ্টখন খেলতে একেই হৈছিলে কিন্তু গতিকে টছটোও কিন্তু বহুত গুৰুত্বপূৰ্ণ হ'ব এইখন খেলৰ কাৰণে যদি টছত হাৰি যায় তেতিয়া কিন্তু দিগদাৰ আছে কাৰণ টছত যি ছেকেণ্ড বেটিং কৰে তাৰ সাধাৰণতে ছেকেণ্ড বেটিং কৰিলে অলপ মানে বেছি এডভান্টেজ পাই যায় কাৰণ ছেকেণ্ড ইনিংছত বল নিয়ৰ পৰে ডিউ পৰে বল হাতৰ পৰা পিছলি যায় যেনি তেনি গুচি যায় কণ্ট্ৰল নাথাকে বলাৰসকলৰ সেই বস্তুটো হয় গতিকে মই আশা কৰিছোঁ যে ইণ্ডিয়াই মুঠতে টছটো জিকিলে মেটচখন জিকিব বুলি মই 100% গেৰাণ্টি দিব পাৰোঁ নিউজিলেণ্ডে লাগিলে যিমানেই টাৰ্গেট নিদিয়ক 300 দিয়ক 320 30 যিমানেই নিদিয়ক 350 60 বুলি নকওঁ 320 330ৰ ভিতৰতো ইণ্ডিয়াই ৰাখিব পাৰিব বা 300ৰ ভিতৰত তেওঁলোকক অল আউট কৰিতো ৰাখিব পাৰিব 300 বা 310 20ৰ ভিতৰত সিমানটোতো যদি ৰাখি দিব পাৰে ডিউ ফেক্টৰটো যদি ছেকেণ্ড ইনিংছততো আহিবই নিশ্চিতভাৱে ঠাণ্ডা দিন গতিকে ছেকেণ্ড ইনিংছত যদি বেটিং কৰে ধুনীয়াকৈ ইণ্ডিয়া জিকিব পাৰিব বুলি মই আশা কৰিব পাৰোঁ যিকেইজন বেটাৰ আছে আমাৰ আৰু ছেকেণ্ড ইনিংছত চেছ মাষ্টাৰটো আছে কোহলি লগতে আমাৰ KL আছে বচাবলৈ গতিকে আশা কৰিব পাৰোঁ সেইখিনি বাকী যি কি নহওক সন্মানৰ কথা ন এটা চিৰিজ হাতৰ পৰা যোৱাৰ কিন্তু ভয় এটাও আছে ন বেইজ্জত হৈ যাব যিহেতুকে বাহিৰৰ পৰা যেতিয়া এটা টিম ঘৰত আহি হৰুৱাই তাতকৈ আৰু লজ্জাজনক কথা একো নাথাকে গতিকে লাষ্ট টাইম আমি সেইটো পাই গৈছোঁ লাষ্ট টাইম সাউথ আফ্ৰিকাই হৰুৱাই গৈছিলে টেষ্টত গতিকে সেই বস্তুটো যে আকৌ নহওক গতিকে 2025 চনৰ তাত 2026 নতুন বছৰৰ তাতে প্ৰথমটো চিৰিজ গতিকে চিন্তা কৰি চাওক প্ৰথমটো চিৰিজত জয়ৰ সৈতে আৰম্ভণি কৰিলে ভাল লাগে বোলে 2026ৰ আৰম্ভণি হৈছে হাৰি পেলাই গোটেই চিৰিজটো আৰম্ভণি কৰিছে এইটো বহুত বেয়া কথা হয় গতিকে তাকে আশা কৰিছোঁ যে জিকক গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম যথেষ্টখিনি আমি কথা আলোচনা কৰিলোঁ ভাল লাগিলে যদি এটা লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব অলপ হাইপ দি দিব এটা মানুহে 4বাৰকৈ হাইপ দিব পাৰে যিমান পাৰে ইমান হাইপ দি দিব সকলোৱে এবাৰ 4বাৰকৈ আৰু তেতিয়ালৈকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ নতুন ভিডিঅ' আহি থাকিব আপোনালোকে চাই থাকিব শ্বেয়াৰ কৰি থাকিব